student. So tomorrow as you might light chapter to our further topic ki pohim. So ami kali ki pohilu tomorrow light reflection of light pohilu, plane mirror pohilu, real image aru virtual image or bishoye pohilu. ঠিক আছে? Next আমি আজি পঢ়িম তোমালোকৰ spherical mirrors. Spherical mirror মানে কি আমি তোমালোকে পঢ়িছিলা হয় আমি জানো যে প্লেন মিৰৰ মানে তোমালোকৰ প্লেন স্ট্ৰেট লাইনৰ নিচিনা এটা মিৰৰ হয় প্লেন মিৰৰ ঠিক আছে সো স্ফেৰিকেল মিৰৰ মানে কি সার্কুলার টাইপ হয় স্ফেরিক্যাল মিরর ঠিক আছে স্ফেরিক্যাল মিরর বা তোমালোকৰ মিরর বিলাক বুলি কয় স্ফেরিক্যাল মিরর বুলি কাৰণ ইয়াৰ পৰা এটা স্ফেয়াৰ তোমালোকৰ বনে ঠিক আছে বিলাক আমি স্ফেরিক্যাল মিরর বুলি কওঁ স্ফেরিক্যাল মিরর তোমালোকৰ দুটা টাইপস আছে ফার্স্ট হল তোমালোকৰ কনকেভ মিরর ওয়ান কনকেভ মিরর হয় দুই নম্বৰটো আছে কনভেক্স মিরর কনভেক্স মিরর ঠিক আছে এটা কনকেভ মিরর মানে কি তোমালোকৰ কনকেভ মিরর মানে কি তোমালোকৰ মিরৰটোৰ যোনটো কার্ভ সাইড সেই কার্ভ সাইডটো তোমালোকৰ ভিতৰ সাইডে হয় মিরর পার্টটো হয় ঠিক আছে আমাৰ যোনটো বাহিৰৰ যোনটো পার্ট হেটো আমি কোটিং কৰা বুলি কয় এটো হয় কোট কৰা হয় কোটিং কৰা হয় কালার পেইন্ট কৰা হয় যাতে যেন এটো সাইডটো আমাৰ মিরর নিচিনা এক কৰে ঠিক আছে তো ইয়াত দিয়া আছে স্ফেরিক্যাল মিরর হুজ রিফ্লেক্টিং সারফেস ইজ কার্ভড ইনওয়ার্ড হয় কার্ভড ইনওয়ার্ড এটো কি বুলি কয় আমি কনকেভ মিরর বুলি কওঁ ঠিক আছে আৰু তোমালোকৰ এটো সিলভার কোটিং হয় সিলভার কোটিং কৰা হয় সো এটো মিরর তোমালোকৰ কনকেভ মিরর ঠিক আছে নেক্সট কনভেক্স মিরর মানে কি তোমালোকৰ that gives a spherical mirror whose reflecting surface is curved outward হয় curved outward ফলে curved হৈছে হয় এটো কি হ'ব তোমালোকৰ convex mirror ঠিক আছে convex mirror ঠিক আছে next it are terms related to spherical mirrors হয় spherical mirrors ঠিক আছে terms related to spherical mirrors right আমি যদি এটা স্ফেয়ার লও তারে যদি আমি এটো সবটো তোমালোকৰ যদি পেইন্ট কৰি দিও সো এখিনি লগে আমাৰ মিৰৰটো হয় হয় এটো যেতে এটো যদি তোমালোকৰ স্ফেয়াৰটোৰ সেন্টাৰ হয় তাহলে এখিনি লগে যদি আমি পেইন্ট কৰি দিও এটো তোমালোকৰ কি হ'ব কনকেভ মিরর হয় কনকেভ মিরর এটো কনকেভ মিরর কি হ'ব সেন্টার হয় সেন্টার অফ দা কার্ভেচার হয় সেন্টার অফ দা তোমার সেন্টার অফ দা স্ফেয়ার ইজ নন এজ দা সেন্টার হয় আৰু সেন্টার অফ দা কার্ভেচার এই কার্ভেচার হয় এই কার্ভেচারটোৰ যোনটো সেন্টার এই সেন্টাৰটো আমি কি বুলি কোৱা হয় পোল বুলি কোৱা হয় এটো আমি পোল বুলি কওঁ ঠিক আছে আৰু তোমাৰ এটো আমি পোল পি ডি ৰিপ্ৰেজেন্ট কৰা হয় ঠিক আছে নেক্সট তোমালোকৰ এই যোনটো সেন্টাৰ পোল থাকা হয় এই গুটে লাইনটো সেন্টাৰ পোল আৰু ফোকাস হয় সেন্টাৰ পোল আৰু ফোকাস থকা যোনটো লাইন এই লাইনটো আমি কি বুলি কওঁ প্ৰিন্সিপাল এক্সিস ঠিক আছে সো সেন্টার মানে কি সেন্টার অফ দা স্ফেয়ার আৰু পোল মানে কি তোমালোকৰ পোল মানে কি সেন্টার অফ দা কার্ভেচার এই কার্ভেচাৰটো সেন্টাৰ এফালে সমান এটো পোল বুলি কম আৰু ফোকাস মানে কি তোমালোকৰ যদি ইনফিনিটি পৰা যদি ৰে আহে হয় লাইটৰ যদি ৰে আহে এই ৰেটো যোনটো পইণ্টৰ মাজেদি পাৰ হ'ব সেই ৰেটোকে আমি কি বুলি কওঁ ফোকাস বুলি কওঁ ঠিক আছে এই পইণ্টক আমি কি বুলি কওঁ ফোকাস বুলি কওঁ ঠিক আছে সো আমি কি পঢ়িলো সেন্টার অফ দা কার্ভেচার পঢ়িলো পোল পঢ়িলো প্ৰিন্সিপাল এক্সিস মানে তোমাৰ সেন্টার ফোকাস আৰু পোল
আৰু আমাৰ তোমালোকৰ ফোকাস পঢ়িলো ঠিক আছে আৰু এটা তোমালোকৰ টাৰ্ম আছে ফোকেল লেংথ ফোকেল লেংথ মানে তোমাৰ ফোকাসৰ পৰা পোলৰ লৈকে যিমান ডিসটেন্স হয় distance from pole to the focus is known as the focal length right কোনটো হ'ব তোমালোকৰ এইটো এই length right ইয়াত যদি তোমালোকৰ ফোকাস থাকে এইটো length এইটো যদি পোল হয় তোমালোকৰ এইটো যদি ফোকাস হয় তাহলে এই length আমি কি বুলি কম focal length বুলি কম ঠিক আছে focal length same case তোমালোকৰ convex mirror কাৰণে same case হ'ব হয় সেন্টাৰ টু কোনফালে থাকিব এফালে থাকিব সেন্টাৰ টু আৰু এফালে তোমালোকৰ সেন্টাৰ আছে হয় তোমালোকৰ সেন্টাৰ অফ দা কাৰ্ভেচাৰ এইটো আমি কি বুলি কম কোন হয় এইটো তোমালোকৰ কি কনভেক্স মিৰৰৰ কাৰণে কনভেক্স মিৰৰৰ কাৰণে এইটো কোন হয় এইটো তোমালোকৰ সেন্টাৰ আৰু ইনফিনিটিৰ পৰা যদি লাইট ৰে আহে হয় মিৰৰত পৰিছে এই লাইটটো এনেকে ৰিফ্লেক্ট হৈ যাব হয় আৰু ইয়াৰটো এই পইণ্টটো যোনটো এপিয়াৰ্স টু কাম ফ্ৰম হয় এই পইণ্টটো ইয়াৰ পৰা আহা যেন লাগিছে এই ৰেডাল সো এই পইণ্টটো এই পইণ্টটো আমি কি বুলি কম ফোকাস বুলি কম ঠিক আছে ৰেটো এপিয়াৰ্স টু কাম ফ্ৰম ইয়াৰ পৰা হয় এই পইণ্টটোৰ পৰা আহা যেন লাগিছে ইয়াত লাগি যদি ৰেটো ৰিফ্লেক্টেড হৈ যায় ইনসিডেন্ট ৰেটো যদি ইয়াত এই পইণ্টটোত ইন্টাৰসেক্ট কৰি যদি এফালে তোমালোকৰ গুচি যায় এইটো আমি যদি এক্সটেন্ড কৰো এই পইণ্টটোৰ পৰা এই পইণ্টটো আমি ইয়াৰ পৰা আহা যেন লাগে এই পইণ্টটোক আমি কি বুলি কম ফোকাস বুলি কম ঠিক আছে ফোকাস অফ দা কনভেক্স মিৰৰ ঠিক আছে নেক্সট formation of image in a concave mirror কেনেকে ইমেজ তোমালোকৰ ফৰ্ম হয় এটো বিষয়ে কৈছো ঠিক আছে আমি টাৰ্মছ বিলাক গম পালো ফোকাস পোল সেন্টাৰ ফোকেল লেংথ হয় এইটা বিষয়ে আমি পঢ়িলো নেক্সট তোমালোকৰ হাউ ইমেজ দা ফৰ্ম concave mirror কেনেকে ইমেজ ফৰ্ম হয় এটো আমি পঢ়িম ঠিক আছে এটো তোমালোকৰ পোল এটো তোমালোকৰ ফোকাস এটো তোমালোকৰ সেন্টাৰ ঠিক আছে যদি ৰে বিলাক ইনফিনিটিৰ পৰা আহিছে তেতিয়াহলে এই ৰেটো সদায় ফোকাসৰ মাজেদি পাৰ হৈ যাব ঠিক আছে ফোকাসৰ মাজেদি পাৰ হৈ যাব এটো যদি তোমালোকৰ পোল হয় এটো যদি তোমালোকৰ ফোকাস হয় এটো যদি তোমালোকৰ সেন্টাৰ হয় ৰেটো যদি ইনফিনিটিৰ পৰা আহে হয় ইনফিনিটিৰ পৰা আহি ৰেটো এনেকে পাৰ হৈ গৈছে হয় তো ইমেজটো ইয়াত ফৰ্ম হ'ব ফোকাসত ইমেজটো ফৰ্ম হ'ব এটো কি বুলি কয় তোমালোকৰ ইমেজ এনেকে ফৰ্ম হ'ব যদি ইনফিনিটিৰ পৰা তোমালোকৰ ৰেটো আহে নেক্সট যদি ৰেটো তোমালোকৰ সেন্টাৰ এটো সেন্টাৰ এটো ফোকাস এটো তোমালোকৰ যদি ৰেটো যদি সেন্টাৰ আৰু ইনফিনিটিৰ মাজত থাকে তেতিয়া তোমালোকৰ হয় তোমালোকৰ ইমেজটো
চেণ্টাৰ আৰু ফকাছৰ মাজত ফৰ্ম হ'ব ঠিক আছে যদি ইনফিনিটিৰ পৰা যদি ইমেজ যদি অবজেক্টটো যদি ইনফিনিটিত আছে তোমালোকৰ ইমেজটো ফকাছত ফৰ্ম হ'ব আৰু যদি তোমালোকৰ ইমেজটো যদি ইনফিনিটি আৰু চেণ্টাৰৰ মাজত থাকে তেতিয়া তোমালোকৰ ইমেজটো ফকাছ আৰু চেণ্টাৰৰ মাজত ফৰ্ম হ'ব ঠিক আছে নেক্সট তোমালোকৰ যদি ইমেজটো চেণ্টাৰত থাকে তেতিয়াহ'লে তোমালোকৰ ইমেজটো চেণ্টাৰতে ফৰ্ম হ'ব হয় এইটো তোমালোকৰ অবজেক্ট এইটো তোমালোকৰ ইমেজ এইটো যদি তোমালোকৰ এ বি হয় তেতিয়াহ'লে এইটো বি ডেছ এ ডেছ হয় তোমালোকৰ অবজেক্টটো যদি ইনফিনিটিত থাকে তেতিয়া ফকাছত ফৰ্ম হয় আৰু যদি চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত যদি হয় তেতিয়াহ'লে ফকাছ আৰু চেণ্টাৰৰ মাজত ফৰ্ম হ'ব আৰু তোমালোকৰ ইমেজটো যদি চেণ্টাৰত থাকে অবজেক্টটো যদি চেণ্টাৰত থাকে ইমেজটো চেণ্টাৰতে ফৰ্ম হয় আমি ইমেজ কেনেকৈ পাওঁ যদি আমাৰ ৰে দুটা ইণ্টাৰচেক্ট কৰে হয় কিবা এটা যদি এনেকৈ আহিছে আৰু এইটো ৰে যদি নেক্সট এনেকৈ আহি ইয়াত ইণ্টাৰচেক্ট কৰিছে তেতিয়া আমি ইয়াতহে তোমালোকৰ ইমেজটো পাম ঠিক আছে বুজি পাইছা চ' নেক্সট তোমালোকৰ যদি ইমেজটো যদি তোমালোকৰ অবজেক্টটো যদি তোমালোকৰ চেণ্টাৰ আৰু ফকাছৰ মাজত থাকে তেতিয়া তোমালোকৰ ইমেজটো চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত ফৰ্ম হ'ব ঠিক আছে ঠিক তেনেদৰে তোমালোকৰ এনেকৈ কনকেভ মিৰৰৰ তোমালোকৰ ইমেজবিলাক ফৰ্ম হয় মনত ৰাখিবা যদি ইনফিনিটিৰ পৰা যদি আহে ফকাছত ফৰ্ম হ'ব যদি চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত থাকে ফকাছ আৰু চেণ্টাৰৰ মাজত ফৰ্ম হ'ব আৰু যদি চেণ্টাৰত থাকে অবজেক্টটো ইমেজটো চেণ্টাৰতে ফৰ্ম হ'ব আৰু যদি চেণ্টাৰ আৰু ফকাছৰ মাজত থাকে তেতিয়া ইমেজটো চেণ্টাৰ আৰু ইনফিনিটিৰ মাজত হ'ব আৰু যদি তোমালোকৰ অবজেক্টটো যদি ফকাছত থাকে অবজেক্টটো যদি তোমালোকৰ ফকাছত থাকে তেতিয়া কি হ'ব তোমালোকৰ অবজেক্টটো যদি ফকাছত থাকে তেতিয়াহ'লে তোমালোকৰ ইমেজটো হয় ইমেজটো ইনফিনিটিভ ফৰ্ম হ'ব ঠিক আছে ইনফিনিটিভ গুচি যাব তাৰমানে আমি ইমেজ নাপাওঁ কেপচাৰ কৰিব নোৱাৰোঁ ঠিক আছে এইটো হ'ল তোমালোকৰ কনকেভ মিৰৰত কেনেকৈ ইমেজ ফৰ্ম হয় ঠিক আছে কনকেভ মিৰৰত কেনেকৈ আমি ইমেজ ফৰ্ম হয় কোনটো পজিশ্যনত অবজেক্ট থাকিলে কোনটো ইমেজটো কোনটো পজিশ্যনত ফৰ্ম হ'ব সেইটোৰ বিষয়ে আমি পঢ়িম ঠিক আছে নেক্সট ফ'ৰ কনভেক্স মিৰৰৰ ক্ষেত্ৰত কি হ'ব প্ৰিন্সিপাল এক্সিস পোল ফকাছ চেণ্টাৰ ঠিক আছে যদি পেৰেলেল লাইন আহে এনেকৈ যদি গুচি যায় পেৰেলেল ৰে যদি আহে সেই ৰেটো ফকাছৰ মাজেদি যাব হয় তো ইমেজটো কম হ'ব ফকাছত হ'ব ঠিক আছে ফৰ এক্সাম্পল নেক্সট আকৌ যদি তোমালোকৰ অবজেক্টটো যদি center jadi image itu yaat থাকে হয় এটা রিফ্লেক্ট হবে
সেকেন্ড ৰেটো যদি এনেকৈ আহে পোলত যদি পৰে তেতিয়া ইমেজটো ক'ত ফৰ্ম হ'ব ইয়াত ফৰ্ম হ'ব ইমেজটো কি হ'ব তোমালোকৰ স্মলাৰ ইন সাইজ হ'ব হয় ঠিক আছে তোমালোকৰ অবজেক্টটোতকৈ ইমেজটোৰ সাইজটো সৰু হ'ব ঠিক আছে আৰু ইমেজটো ৰিয়েল নহয় ভাৰ্চুৱেল ইমেজ হয় স্মলাৰ ইন সাইজ হয় ঠিক আছে সো আমি কনকেভ মিৰৰ এইটো তোমালোকৰ কনভেক্স মিৰৰৰ কাৰণে হয় এইটো কনভেক্স মিৰৰ হয় কনভেক্স মিৰৰ সো কনভেক্স মিৰৰৰ কাৰণে ইমেজ আৰু তোমালোকৰ কনকেভ মিৰৰৰ কাৰণে আমি কিবা পঢ়িলো ইমেজ কেনেকৈ ফৰ্ম হয় ক'ত ফৰ্ম হয় পজিশ্যন কিটা পঢ়িলো ঠিক আছে তোমালোকৰ এতিয়া ইয়াত ইউজেছ কিছুমান দিয়া আছে ইউজেছ অফ কনকেভ মিৰৰ কনকেভ মিৰৰ আৰ ইউজ এজ এ ছেভিং মিৰৰ হয় ছেভিং কৰিবলৈ বা ছেভিং কৰে যে মানুহে হয় মেনবিলাকে যে ছেভিং কৰে সেই ছেভিং কৰিবলৈ কাৰণে কনকেভ মিৰৰ ইউজ কৰা হয় ঠিক আছে আৰু উমেনবিলাকে কিহৰ কাৰণে ইউজ কৰা হয় কৰে মেকআপ বিলাক কৰিবৰ কাৰণে ঠিক আছে নেক্সট কনকেভ মিৰৰ আৰ ইউজ এজ এ ৰিফ্লেক্টৰ হয় ৰিফ্লেক্টৰৰ কাৰণে ফৰ এক্সাম্পল ইন টৰ্চত লগাবলৈ টৰ্চৰ যোনটো মিৰৰ লগাই সেইটো হ'ল তোমালোকৰ কনকেভ লেন্স তোমালোকে দেখিছা টৰ্চটো এনেকৈ যদি থাকে টৰ্চত তোমালোকৰ এনেকুৱা ধৰণৰ এটা ভিতৰত চিলভাৰ কটিং থাকে মিৰৰ এটা থাকে হয় সেই মিৰৰ তোমাৰ ইয়াত বাল্বটো থাকে বাল্বৰ পৰা এনেকৈ ৰিফ্লেক্টৰ দি তোমালোকৰ এনেকৈ ৰিফ্লেক্টৰ দি টৰ্চৰ পৰা লাইটটো ওলাই যায় হয় হেডলাইটত ইউজ কৰে গাড়ীৰ হেডলাইটত হয় ট্ৰাক স্কুটাৰ এইবিলাকৰ ঠিক আছে হেডলাইটত ইউজ কৰে নেক্সট তোমালোকৰ কনকেভ মিৰৰ ইউজ বাই ডেন্টিষ্ট বিলাকে তোমালোকৰ দাঁত ডেন্টিষ্ট হয় ডেন্টিষ্ট বিলাকে ইউজ কৰে আৰু ইউজ কৰে তোমালোকৰ ডক্টৰছে ইউজ কৰে ফৰ এক্সামাইনিং বডি পাৰ্টছ সাচ এজ আইজ ইয়াৰ্ছ নোজ হয় চকু কাণ নাক মুখ তোমালোকৰ ভিতৰত চাবলৈও ডক্টৰে কনকেভ মিৰৰ ইউজ কৰা হয় ঠিক আছে নেক্সট ইউজেছ অফ কনভেক্স মিৰৰ কনভেক্স মিৰৰ কি কাৰণে ইউজ কৰা হয় কনভেক্স মিৰৰ আৰ ইউজ ফৰ ৰিয়াৰ ভিউ মিৰৰ্ছ মানে তোমালোকৰ গাড়ীবিলাকৰ যে চাইডত থাকে যে মিৰৰ পাছফালে অহা অবজেক্টটো দেখা পাবলৈ হয় পাছফালে অহা অবজেক্টটো দেখিবলৈ আমি যোনটো গাড়ীৰ পাছফালে তোমালোকৰ এই ৰিয়াৰ ইমেজ ভিউ ৰিয়াৰ মিৰৰ ইউজ কৰা হয় সেই মিৰৰটো ঠিক আছে সেই মিৰৰটো কি হয় তোমালোকৰ কনভেক্স মিৰৰ হয় ঠিক আছে নেক্সট কনভেক্স মিৰৰ আৰ ইউজ এজ ভিজিলেন্স মিৰৰ ইন বিগ শ্বপছ এণ্ড ষ্ট'ৰ্ছ হয় ভিজিলেন্স মিৰৰ তোমালোকে মন কৰিছা দোকানৰ বাহিৰত কেতিয়াবা এনেকৈ লগোৱা থাকে ডাঙৰ ফুলা এনেকৈ মিৰৰ দেখা পায় হয় মিৰত এনেকৈ ফুলি থকা তোমালোকৰ এনেকুৱা ধৰণৰ মিৰৰ থাকে য'ত কি হয় বহুত এৰিয়া তোমালোকৰ বহুত কম জেগাতে দেখা পায় ঠিক আছে ডাঙৰ দোকানবিলাকত বিগ শ্বপছবিলাকত ইউজ কৰা হয় চ' ইয়াত কেইটামান ইউজেছ অফ তোমালোকৰ কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ দিয়া আছে ঠিক আছে টুডে ষ্টুডেণ্ট আমি কি পঢ়িলোঁ তোমালোকৰ স্পেৰিকেল মিৰৰৰ বিষয়ে পঢ়িলোঁ স্পেৰিকেল মিৰৰৰ লগত ৰিলেটেড হৈ থকা টাৰ্মছবিলাক পঢ়িলোঁ ফৰ এক্সাম্পল ফ'কাছ পোল হয় ফকেল লেন্থ হয় এইবিলাকৰ বিষয়ে পঢ়িলোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰ হয় এইবিলাকৰ বিষয়ে পঢ়িলোঁ নেক্সট কেনেকৈ ইমেজ এটা পজিশ্যন হয় ফৰ্মেশ্যন অফ ইমেজ কেনেকৈ হয় সেইটো আমি পঢ়িলোঁ হয় আৰু পজিশ্যন কোনটো পজিশ্যনত থাকিলে ইমেজটো কোনটো পজিশ্যনত ফৰ্ম হয় সেইবিলাকৰ বিষয়ে আমি পঢ়িলোঁ ঠিক আছে নেক্সট ইউজেছ অফ কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ পঢ়িলোঁ ঠিক আছে নেক্সট আমাৰ যোনবিলাক হাউ টু ডিষ্টিংগুইছ বিটুইন প্লেইন মিৰৰ কনকেভ মিৰৰ এণ্ড কনভেক্স মিৰৰ আমি এই টপিকটোৰ পৰা পাছফালে বাকী টপিকখিনি আমি নেক্সট ক্লাছত বুজিম ঠিক আছে তোমালোকে যদি ইয়াত কিবা বুজি পোৱা তোমালোকে মোক সুধিব পাৰা থেংক ইউ